নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে, যিটো খবৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, বাজেট অধিৱেশনতে মাননি বৃদ্ধিৰ ধন ধাৰ্য কৰাৰ দাবী। হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ চচলত উত্তাল ধৰ্ণা। ৰাজ্য চৰকাৰে বাজেটত ঘোষণা কৰাৰ দৰেই শীঘ্ৰেই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননিৰ পৰিমাণ ঘোষণাৰ দাবীৰে আজি উত্তাল হৈ পৰে চচল ধৰ্ণাস্থলী। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ উদ্যোগত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সন্থাৰ সভানেত্ৰী জয়মতী দাসে আজি এই সন্দৰ্ভত কয় যে 2021 চনৰ পৰাই সন্থাই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ বাবে আন্দোলন কৰি আহিছে। শেহতীয়াকৈ যোৱা 23 বৰ্ষত শিশু আৰু মহিলা সবলীকৰণ সঞ্চালকালয়ে অংগনবাড়ী কৰ্মীৰ বাবে 5,500 টকা, সহায়িকাৰ বাবে 2,750 টকা আৰু মিনি কৰ্মীৰ বাবে 3,450 টকা অতিৰিক্ত মাননি বৃদ্ধিৰ প্ৰস্তাৱ দিছিল। সেই মৰ্মে তদানীন্তন বিভাগীয় মন্ত্ৰীয়ে সঞ্চালকৰ দিয়া প্ৰস্তাৱ মানিও লৈছিল। CITUৰ ৰাজ্যিক সম্পাদক তপন শৰ্মাই আজি এই সন্দৰ্ভত কয় যে যোৱা 10 মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে 2025-26 অসম বাজেটত ৰাজ্যত কৰ্মৰত অন্যান্য আঁচনিভুক্ত কৰ্মচাৰীৰ লগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰো মাননি চলিত বৰ্ষৰ 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰিব বুলি কৈছিল। কিন্তু বাজেট প্ৰস্তাৱত এই শিতানত ধন আবণ্টনৰ কথা একো উল্লেখ নকৰিলে। এই ঘটনাই অসমৰ সমূহ আঁচনিভুক্ত কৰ্মচাৰীকে আশাহত কৰিছে। চলিত বাজেটতে কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কৰাৰ বাবে সন্থাই দাবী জনাইছে। হয় বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে শেহতীয়াকৈ অসম চৰকাৰে 2025-26 বিত্তীয় বাজেটত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু এই দৰমহা কিমান বৃদ্ধি কৰিব এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া নাই, যাক লৈ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা ক্ষুব্ধ হৈছে আৰু চচলত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মুখ্য দাবী হৈছে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে অসম চৰকাৰে কিমান দৰমহা বৃদ্ধি কৰিছে সেয়া স্পষ্টীকৰণ দিব লাগে আৰু বাজেটত নিৰ্দিষ্ট শিতানত ধন আবণ্টন দিব লাগে। আৰু এই চলিত বাজেট সংশোধনীৰ দাবী জনাইছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।